নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলেই লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চৰকাৰৰ ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব নতুনকৈ চৰকাৰী টয়লেট। বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী লেট্ৰিন বা চৰকাৰী টয়লেট পোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে যদি নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভাল খবৰ। ৰেচন কাৰ্ডত নাম থাকিলেই লাভ কৰিব নতুনকৈ চৰকাৰী টয়লেট। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানত গৈ নিজৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, লগতে ৰেচন কাৰ্ডখন ল'ব, মোবাইল নম্বৰ ল'ব আৰু ফটো ল'ব। সেইখিনিৰ জৰিয়তে আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব। আৰু চৰকাৰী টয়লেট আবেদন কৰাৰ পিছত যেতিয়া আপোনালোকক এখনকৈ CSC চেণ্টাৰ দোকানৰ পৰা ফৰ্ম দিব আৰু সেই ফৰ্মখন লৈ আপোনালোকে গাঁও পঞ্চায়তত জমা দিব। জমা দিয়াৰ পিছতে কিন্তু নতুন এখন লিষ্ট আহিব চৰকাৰী টয়লেটক লৈ। আৰু সেইখন লিষ্টত যদিহে আপোনালোকৰ নাম থাকে, অৰ্থাৎ যিসকল যোগ্য হ'ব তেওঁলোকে লাভ কৰিব 18,000কৈ টকা চৰকাৰী টয়লেটৰ বাবদ। অৰ্থাৎ প্ৰথম কিস্তিৰ ৰূপে দিব 9,000কৈ টকা আৰু দ্বিতীয় কিস্তিত দিব 9,000কৈ টকা। আৰু তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। যিহেতু এই টকাটো ডাইৰেক্ট DBTৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে, তাৰ বাবে অৰ্থাৎ যিসকল নতুনকৈ আবেদন কৰিব তেওঁলোকক কিন্তু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব কৈছে, লগতে বেংকৰ লগতো আধাৰ কাৰ্ড লিংক ৰাখিব কৈছে। যদিহে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকে আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকে, তেনেহ'লে কিন্তু আপোনালোকে লাভ কৰিব নতুনকৈ চৰকাৰী টয়লেটৰ বাবদ 18,000কৈ টকা। যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব পৰা নাই, তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আপোনালোকৰ চৰকাৰী টয়লেটৰ 18,000কৈ টকা দুটা ইনষ্টলমেণ্টৰ জৰিয়তে সোমাব। আৰু যদি বিশেষ জানিবলগীয়া বা চৰকাৰী টয়লেটক সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা জৰুৰী আঁচনি। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰা নাছিলে, তেনেহ'লে তেওঁলোকৰ বাবে বিশেষকৈ ভাল খবৰ। কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে পাব চৰকাৰী ঘৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল কেঁচা ঘৰত আছে, তেওঁলোকে যাতে কেঁচা ঘৰত থাকিব নালাগে, তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। অৰ্থাৎ লাখ লাখ পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। আৰু নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? অকল ৰেচন কাৰ্ড থাকিলেই বিনামূলীয়াকৈ চৰকাৰী ঘৰ আবেদন কৰিব নোৱাৰিব। তাৰ উপৰিও আধাৰ কাৰ্ড থাকিব লাগিব, বেংকৰ পাছবুক থাকিব লাগিব, লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ভোটাৰ ID কাৰ্ড থাকিব লাগিব, মোবাইল নম্বৰ থাকিব লাগিব। আৰু এই সবিশেষ ডকুমেণ্ট যদিহে আপোনালোকৰ লগত আছে, তেনেহ'লে লাভ কৰিব চৰকাৰী ঘৰ। আৰু বন্ধুসকল, বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ এই টকাসমূহ DBTৰ মাধ্যমত 1,30,000কৈ টকা। অৰ্থাৎ আপোনালোকক প্ৰথম কিস্তিৰ ৰূপে দিব 32,500কৈ টকা আৰু এই টকাসমূহ ডাইৰেক্ট DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। তাৰ বাবে আপোনালোকে যেতিয়া আবেদন কৰিব চৰকাৰী ঘৰ, তাৰ আগতে কিন্তু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু বন্ধুসকল, বিশেষকৈ মন কৰিবলগীয়া কথাটো হ'ল যে আপোনালোকে আবেদন ক'ত কৰিব? আবেদন কৰিব হ'লে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছিলে। হয়তো আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানত গৈ কিন্তু আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। লগতে নিজৰ মোবাইলৰ পৰা ফটো তুলি জিঅ' টেগিং কৰিও কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে এইখিনিৰ কাম চলি আছে। অৰ্থাৎ যিসকলে পূৰ্বে আবেদন কৰিছিলে তেওঁলোকৰ বাবে কিন্তু ইতিমধ্যে চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। আৰু সেইখন লিষ্টত যাৰ নাম আছে তেওঁলোকে কিন্তু চৰকাৰী ঘৰ লাভ কৰিব। চৰকাৰী ঘৰ ৰূপে অৰ্থাৎ 32,500কৈ টকা প্ৰথম কিস্তি ৰূপে লাভ কৰিব। তাৰ পিছত লাভ কৰিব বাকীখিনি, অৰ্থাৎ 1,30,000কৈ টকা লাভ কৰিব চৰকাৰী ঘৰ ৰূপে। গতিকে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে, তেওঁলোকে অতি শীঘ্ৰেই অৰ্থাৎ ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে যাতে চৰকাৰী ঘৰ আবেদন কৰে আৰু অসমত যাতে কোনো ধৰণৰ কেঁচা ঘৰ থাকিব নালাগে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ৰাজ্যত নতুনকৈ কেইবাটাও আঁচনিৰ কামসমূহ চলি আছে। গতিকে ৰাজ্যৰ মহিলাসকলৰ সুবিধাৰ্থে নতুনকৈ চৰকাৰী গেছ চিলিণ্ডাৰো কিন্তু চৰকাৰে দিবলৈ সাজু হৈছে। গতিকে ইতিমধ্যে বহুতো পৰিয়ালে লাভ কৰিছে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। যদিহে আপোনালোকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুনকৈ গেছ চিলিণ্ডাৰৰ বাবে আবেদন ক'ত কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? চাওক বন্ধুসকল, আপোনালোকে যদি নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিবলৈ হয়, অকল ৰেচন কাৰ্ড থাকিলেই নহ'ব। তাৰ উপৰিও লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, লগতে বেংক পাছবুক লাগিব, মোবাইল নম্বৰ লাগিব আৰু ফটো লাগিব। আৰু এই সবিশেষ ডকুমেণ্ট যদিহে আছে, তেনেহ'লে আপোনালোকে নতুন
নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত আপোনালোকে লাভ কৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। আৰু তাৰ বাবে আবেদন কৰিব হ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া গেছ চিলিণ্ডাৰৰ ডিষ্ট্ৰিবিউটৰলৈ যাব লাগিব আৰু তাতে কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে ভাৰত HP বা ইন্ধন যোনটো গেছ চিলিণ্ডাৰ আবেদন কৰে সেইটো ডিষ্ট্ৰিবিউটৰলৈ গৈ কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে চৰকাৰে সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক আহ্বান জনাইছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আধাৰ কাৰ্ড আছে তেওঁলোকে যাতে অতি শীঘ্ৰে এই কামখিনি কৰি লয়, অৰ্থাৎ অনলাইনৰ মাধ্যমত আবেদন কৰে আৰু সকলোকে দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি আগবঢ়াইছে। গতিকে যিসকল মহিলা আছে হয়তো দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল, ৰেচন কাৰ্ড থকা পৰিয়াল বা ৰেচন কাৰ্ড থকাৰ পিছতো হয়তো এই আঁচনিকেইটাৰ বিষয়ে জনা নাছিলে, তেওঁলোকে যাতে এই ভিডিঅ'টো চাই নতুনকৈ আবেদন কৰিব পাৰে বা এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে এই আঁচনিকেইটাৰ সুবিধাখিনি ল'ব পাৰে। আৰু যদি কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী অৰ্থাৎ 4 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চিলাই মেচিন যোজনা। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ৰাজ্যত কেইবাটাও কল্যাণমূলক আঁচনি চলি আছে, তাৰ মাজতে চৰকাৰে কিন্তু মহিলাসকলৰ ওপৰত বিশেষকৈ চকু ৰাখিছে, কাৰণ মহিলাসকলক স্বাৱলম্বীকে তুলিবলৈ বহুতকেইটা আঁচনি আৰম্ভ কৰিছে। তাৰ মাজতে এটা হৈছে চিলাই মেচিন যোজনা আঁচনি। বন্ধুসকল, যিসকল মহিলাই ধৰক একো কাম কৰিব পৰা নাই বা ঘৰতে বহি আছে তেওঁলোকৰ বাবে PM ফ্ৰী চিলাই মেচিন যোজনা আপোনালোকে আবেদন কৰিব পাৰিব, অৰ্থাৎ অনলাইনৰ মাধ্যমত। আৰু ৰেচন কাৰ্ড থাকিব লাগিব, বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, আৰু আধাৰ কাৰ্ড থাকিব লাগিব, পেন কাৰ্ড থাকিব লাগিব, মোবাইল নম্বৰ থাকিব লাগিব। লগতে আপোনালোকে অলপ কাম জানিব লাগিব চিলাই মেচিনৰ বাবে। আৰু এই ডকুমেণ্টছ যদি আছে আপোনালোকে নতুনকৈ চিলাই মেচিন যোজনা আবেদন কৰিব পাৰিব অনলাইনৰ মাধ্যমত। আৰু আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব। ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে, গতিকে অতি শীঘ্ৰে আবেদন কৰক। আৰু আজিৰ 5 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ৰাজ্যত কেইবাটাও আঁচনিৰ কামসমূহ চলি আছে অনলাইনৰ মাধ্যমত, আৰু এতিয়া বৰ্তমান চলি আছে PM কিষাণ যোজনা আবেদনৰ প্ৰক্ৰিয়াটো। যদিহে আপুনি এজন কৃষক হয় বা আপোনালোকৰ খেতি মাটি আছে তেনেহ'লে আপোনালোকে নতুনকৈ PM কিষাণ যোজনা আবেদন কৰিব আৰু বছৰি 6,000 টকা DBTৰ মাধ্যমত লাভ কৰিব। কিন্তু আবেদন ক'ত কৰিব, কেনেদৰে কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সেইটো সকলোৰে মনতে প্ৰশ্ন। আৰু তাক লৈ আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, যিহেতু হেল্পিং আছাম নিউজত অকল আপোনালোকৰ সুবিধাৰ্থে আঁচনিসমূহৰ বিষয়ে অৱগত কৰা হয়, লগতে আঁচনিবিলাক ক'ত কেনেদৰে আবেদন কৰিব সঠিক তথ্যসমূহ লাভ কৰিব। বন্ধুসকল, নতুনকৈ PM কিষাণ যোজনা আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ লাগিব ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, তাৰ লগত লাগিব আধাৰ কাৰ্ড, বেংক একাউণ্ট, মাটিৰ জমাবন্দী, খাজনা ৰচিদখন লগত লৈ যাব। আৰু এই ডকুমেণ্টছখিনি যদি থাকে লগতে ভোটাৰ ID কাৰ্ড আৰু মোবাইল নম্বৰ, আৰু এই ডকুমেণ্টছখিনি যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে, আৰু যেতিয়া CSC চেণ্টাৰৰ পৰা আপোনালোকে আবেদন কৰিব তাৰপিছত আপোনালোকক এখনকৈ তাৰ পৰা ফৰ্ম দিয়া হ'ব, আৰু সেই ফৰ্মখন লৈ আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা দিব, অথবা আপোনালোকে CSC চেণ্টাৰৰ দোকানত আবেদন কৰাৰ সময়ত তেওঁলোকক কৈ দিব, তেওঁলোকে হয়তো তাতে জমা দিয়াৰ পিছত কিন্তু আপোনালোকে যদি যোগ্য হয় নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে, আৰু সেইখন লিষ্টত যদিহে আপোনালোকৰ নাম আহে তেনেহ'লে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত বছৰি 6,000 টকা। গতিকে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিকেইটাৰ বিষয়ে জানক বা এই আঁচনিকেইটাৰ বিষয়ে জানি অতি শীঘ্ৰে আবেদন কৰক আৰু ইয়াৰ লাভালাভসমূহ লৈ লওক, কাৰণ ইতিমধ্যে বহুতো ইয়াৰ লাভালাভসমূহ লৈ আছে। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আহিব নতুন কেইবাটাও আঁচনি চৰকাৰে মুকলি কৰিছে সেই আঁচনিকেইটাৰ বিষয়ে। গতিকে যদি আপোনালোকে এই আঁচনিকেইটাৰ বিষয়ে কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা এই আঁচনিকেইটাৰ বিষয়ে সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু লগতে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।